বৃষ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে কেনেধৰণে আপোনালোকৰ দিনবোৰ পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। মাহৰ প্ৰথম ভাগতেই সলনি হ'ব আপোনালোকৰ ভাগ্য। প্ৰথম ভাগতেই আপোনালোকে কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো কৰ্মত সফলতা অৰ্জন কৰিব পৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে বৃষ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো আপোনালোকৰ স্বাস্থ্যৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আপোনালোকৰ স্বাস্থ্যৰ ৰেহ ৰূপ মাজে সময়ে সলনি হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকে এই মাহত ধন লাভ কৰিব পাৰিব সুন্দৰভাৱে আৰু ৰৈ থকা ধন আপোনালোকে লাভ কৰিব পাৰিব। বহুদিনৰ পৰা অপেক্ষিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো কাম কৰিব আপোনালোকে আগভাগ ল'লে সুন্দৰভাৱে পাৰিব। এই সময়খিনি আপোনালোকে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বা কিছুমান ঘৰুৱা কামত আপোনালোকে সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে বেছি উৎপাত নকৰিব। খুব ধীৰ স্থিৰে আপোনালোকে সেই সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত চলি থকা সমস্যা এই মাহত দূৰ হৈ পৰিব আপোনালোকৰ। বন্ধুবৰ্গৰ লগত চলোতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে বা কোনো বন্ধুৱে যাতে হেঁচা প্ৰয়োগ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইকাৰণে এই মাহত বন্ধুবৰ্গৰ পৰা যিমান দূৰত্ব আপোনালোকে বজাই ৰাখিব আপোনালোকৰ কাৰণেই মংগলময় হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়ত উন্নতি আছে যদিও অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। অবান্তিক খৰচ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। সন্তানৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে। খঙৰ ভমকত যাতে কাকো আপোনালোকে যাতে বেয়া ব্যৱহাৰ নকৰে বা কাৰো আগত যাতে আপোনালোকে কঠোৰ বাক্য ব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নহ'লে আপোনালোক বহু বেছি ডাঙৰ সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় কামত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব আৰু সংগ সুখ লাভ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলৈ আপোনালোক সক্ষম হ'ব। এনেও ভ্ৰমণৰ ক্ষেত্ৰত ইমান অসুবিধা নাপায়, কিন্তু দূৰ ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি আপোনালোকৰ কিছু ক্ষেত্ৰত পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সুন্দৰভাৱে চলিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰাৰ উপৰিও দ্ৰব্য লাভ হ'ব। বিদ্যাৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ কাৰণে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা কাম আপোনালোকে হাতলৈ আহিবলৈ সক্ষম হ'ব বা নতুন কাম আপোনালোকে কিবা কাম হাতত ল'ব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল দেখিবলৈ পোৱা যায়। পোহনীয়া জীৱ জন্তু ঘৰত যাতে হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে পাৰিব, কিন্তু সম্পূৰ্ণ যে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। আপোনালোকে আত্মীয়ৰ লগত থাকোঁতে পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। অচিনাকি ব্যক্তিৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমানেই ভাল বুলি ক'ব পৰা যায়। অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰৰ যদি পুৰণা গাড়ী আপোনালোকে আনিব বিচাৰে বা ঘৰলৈ যদি কিবা যান বাহন কিনি আনিব বিচাৰে পাৰিব, আৰু ঘৰৰ যদি পুৰণা গাড়ীখন বিক্ৰী কৰিব বিচাৰে তেনেহ'লে ইমান অসুবিধা আপোনালোকে এই মাহত নাপাব। পাবলগীয়া সম্পদ পাব, কিন্তু সম্পূৰ্ণভাৱে যে ঘূৰাই পাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু বন্ধুবৰ্গৰ পৰাহে কিছু ক্ষেত্ৰত বা মিছলীয়া বন্ধুবৰ্গৰ পৰাহে কিছু ক্ষেত্ৰত ক্ষতি আছে, কিন্তু শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পালেও সকলো কাম কৰাটো আপোনালোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মাতৃয়ে যাতে বেছিকৈ কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। সেই ব্যৱসায়ত যদি নতুনকৈ বিনিয়োগ আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব।
বিয়া বাৰুৰ কাৰণে এই মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব বা বিয়া বাৰুৰ কাৰণে চিন্তা চৰ্চা যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে। কাৰোবাক যদি বিবাহৰ প্ৰস্তাৱ দিব বিচাৰে বা ঘৰত যদি ল'ব বিচাৰে তেনেহ'লে পাৰিব সুন্দৰভাৱে। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মাহৰ শেষৰ ফাললৈ ঘৰলৈ কিন্তু ভাল খবৰ অহাৰ ইংগিত লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযায়। আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান এই মাহত চকু ৰখাটো ভাল। আপোনালোকৰ স্বাস্থ্যৰ ৰেহ ৰূপ কিছু ক্ষেত্ৰত সলনি হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ সামাজিক ক্ষেত্ৰত আপোনালোকে চেষ্টা কৰিব। প্ৰেমত আপোনালোকৰ শুভই দেখিবলৈ পোৱা যায়। কেৰিয়াৰ নিৰ্বাচন কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। অৰ্থৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক এই মাহত সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে এই মাহত সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ঘৰৰ মেইন মানুহক সদায় এই মাহত সন্মান কৰিবলৈ চেষ্টা কৰিব আৰু মেইন মানুহৰ কথাৰ মতে আপোনালোকে চলিবলৈ চেষ্টা কৰিব। জীৱনত বহু সমস্যা সমাধান কৰি আপোনালোকে ল'ব পাৰিব। বহু চেষ্টা কৰাৰ পিছতো ধন খৰচৰ মাত্ৰা ৰোধ কৰিব আপোনালোকে নোৱাৰিব পাৰে। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। যদি কোনো লোকৰ পৰা আপোনালোকৰ সমস্যা চলি আছে বা হৈ আছে তেনেহ'লে সেই সমস্যাবোৰ আপোনালোকে যিমান পাৰে সোনকালে সমাধান কৰিবলৈ এই মাহত চেষ্টা কৰক। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। প্ৰাপ্য ধন লাভ কৰাৰ সম্ভাৱনা কিন্তু আছে। বিয়াৰ কথা আলোচনা কৰি চাব বিচাৰিলে সুন্দৰভাৱে চাব পাৰিব। আগতেই কৰি থোৱা কিছুমান কামৰ শুভ ফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰয়োজনীয় কিছুমান কাম আপোনালোকে কৰিব পাৰিব আৰু ঘৰলৈ কিবা বস্তু কিনাৰ ক্ষেত্ৰতো বিশেষ প্ৰয়োজন হ'লেহে সেই বস্তু ঘৰলৈ কিনি অনাটো উচিত। এনেই আপোনালোকে অযথা অৰ্থ ব্যয় কৰাটো উচিত নহয়। বেলেগৰ সহযোগিতাৰ বাহিৰেও আপোনালোকে আৰ্থিক ক্ষেত্ৰত আগুৱাই যাব পাৰিব। ঘৰত আপোনালোকে কিছুমান নিয়ম নীতি মানি চলিবলৈ চেষ্টা কৰিব লাগিব। ঘৰত দৈনন্দিন কাম কৰি থকাৰ ক্ষেত্ৰতো কিছুমান নিয়ম নীতি আপোনালোকে মানি চলিব। কাম কলা বা পূজা পাতল কৰিব বিচাৰিলে আপোনালোকে পাৰিব বা ঘৰত অনুষ্ঠিত কৰিব বিচাৰিলেও পাৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ হতাশাৰ ভাৱটো দূৰ হৈ পৰিব। যিকোনো দূৰত্ব যদি ভাৱটো আছিল সেই দূৰত্ব ভাৱটো আপোনালোকৰ নোহোৱা হৈ পৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিন্তু বেছিভাগ ক্ষেত্ৰতে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে থকা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে আৰু নতুনকৈ কোনো মামলা মোকদ্দমাৰ লগত জড়িত নোহোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। কিছুমান কাম যদি আপোনালোকৰ আধৰুৱা হৈ ৰৈ আছে সেই কাম আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰাটো উচিত। নিজৰ ক্ষমতা কেতিয়াও অপব্যৱহাৰ এই মাহত নকৰিব। যদি নিজৰ ক্ষমতা অপব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ নিজৰেই ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যোগ্যজনে আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান কৰ্মত আপোনালোকে বিনিয়োগ কৰি ইয়াৰ পৰা চিন্তা বৃদ্ধিহে হ'ব পাৰে বা কিছুমান কৰ্মত বিনিয়োগ কৰাৰ ফলত আপোনালোকৰ চিন্তাহে বৃদ্ধি পাব পাৰে। নতুনকৈ কিবা আগুৱাই লৈ যাব বিচাৰিলে আপোনালোকে লৈ যাব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কঠোৰ পৰিশ্ৰম কৰাৰ উচিত ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা ক্ষেত্ৰত পৰস্পৰে পৰস্পৰক বুজি উঠিবলৈ চেষ্টা কৰিব আৰু ভাই ভনী বা ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহত শুভ সংখ্যা হ'ব আপোনালোকৰ 1, শুভ ৰং হ'ব সোমথিৰা। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান লক্ষ্য ৰাখিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। ধন সম্পত্তিৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ আছে যদিও অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব। পৰিয়ালবৰ্গৰ মাজত সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব আৰু লগতে আন্তৰিকতাও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। বৈবাহিক ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব।
হয়তো এপ্ৰিল মাহৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।